বিচিচিআইৰ সচিব বিশিষ্ট ক্ৰীড়া সংগঠক দেৱজিৎ শইকীয়াক ৰাজহুৱা সম্বৰ্ধনা নলবাৰী পুথিভঁৰালত নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত বিচিচিআইৰ সচিবগৰাকীক জনোৱা হয় সম্বৰ্ধনা এই অনুষ্ঠানত উপস্থিত থাকে নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা জিলাখনৰ 180কৈও অধিক দল সংগঠনে দেৱজিৎ শইকীয়াক জনায় সম্বৰ্ধনা গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ মেচ অনুষ্ঠিত হোৱা সন্দৰ্ভতো মন্তব্য কৰে বিচিচিআই সচিবগৰাকী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত নলবাৰী ক্ৰীড়া সন্থাই ইয়াৰ যিখিনি ক্ৰীড়াৰ পৰিৱেশ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন কৰিব লাগে সমস্ত কাম খুব সুচাৰুৰূপে কৰিছে আৰু 3 বছৰত যিখিনি ডেভেলপমেণ্ট হৈছে সেইখিনি চকুত জিলিকি উঠা হৈ পৰিছে আৰু হয়তো 3 মাহৰ ভিতৰত ইয়াতে এটা খুব সুন্দৰ ফুটবল লগতে এথলেটিক্সৰ ষ্টেডিয়াম এটা হ'বলৈ গৈ আছে আৰু ইয়াৰ লগতে এতিয়া তেখেতৰ অনুৰোধত অসম ক্ৰিকেট সন্থা তথা ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বোৰ্ডে যদি ওচৰতে ক্ৰিকেটৰ কিবা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ কৰি দিব পাৰে তেনেকুৱা এটা অনুৰোধ কৰিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আৰু সেইকাৰণে আজি তেখেতৰ নিৰ্দেশতে কওক তেওঁৰ ইচ্ছাতে কওক বা তেখেতৰ ৰিকুৱেষ্টতে কওক আমি আহি আজি পৰিদৰ্শন কৰিলোঁ ওচৰতে থকা এটুকুৰা খালী মাটি আছে সেই টুকুৰা মাটি আমাক দেখুৱালে আৰু যদি যিখিনি লেণ্ডৰ ৰিলেটেড যিখিনি কাম থাকিব সেই কামখিনি যদি সোনকালে হয় মই ভাবিম যে অতি সোনকালে অসম ক্ৰিকেট সন্থা তথা ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ সহযোগিতাত ইয়াতে খুব সুন্দৰকৈ এটা ক্ৰিকেটৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন কৰি দিয়া হ'ব 1.5 বছৰ যদি আমি কামখিনি আৰম্ভ কৰিব পাৰোঁ 2-3 মাহৰ ভিতৰত মই ভাবোঁ যে 1 বা 1.5 বছৰৰ ভিতৰত ইয়াতে প্ৰপাৰ ক্ৰিকেট গ্ৰাউণ্ড এখন উইথ পেভিলিয়ন তাৰ লগত প্ৰেক্টিছ এৰিয়া প্লেয়াৰ্ছ হোষ্টেল এই গোটেইখিনি লৈ পেলাই এটা ফাৰ্ষ্ট ক্লাছ ভেনু কৰিব পৰা পৰিৱেশ এটা হৈ আছে আৰু মই আশা কৰিম যিটো গতিত ইয়াত ইমান দ্ৰুত গতিত কামবোৰ হৈছে ক্ৰিকেটৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণেও এই দ্ৰুত গতিতে অসম ক্ৰিকেট সন্থা তথা ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডে বিহিত ব্যৱস্থা লৈ এই ইনফ্ৰাষ্ট্ৰাকচাৰখিনি কৰি ICC 50 অভাৰ্ছ উইমেন্স ৱৰ্ল্ড কাপ হ'ব ভাৰতত 30 ছেপ্টেম্বৰৰ পৰা 2 নৱেম্বৰলৈ আৰু অসমে প্ৰথমবাৰৰ বাবে ICC ৱৰ্ল্ড কাপৰ ভেনু হিচাপে পাইছে বৰ্ষাপাৰা অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত য'ত 4খন লীগ লেভেলৰ খেল হ'ব আৰু এখন ছেমিফাইনেল যদি পাকিস্তান ছেমিফাইনেল নাপায় তেতিয়াহ'লে গুৱাহাটীত ছেকেণ্ড ছেমিফাইনেলখন গুৱাহাটীত অনুষ্ঠিত হ'ব যদি বাই চান্স পাকিস্তান ছেমিফাইনেললৈ পায় তেতিয়াহ'লে ভাৰতত ছেমিফাইনেলখন অনুষ্ঠিত নহয় সেইখন শ্ৰীলংকাত থকা প্ৰেমদচা